নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ PM কিষাণ সন্মান নিধি আঁচনিৰ এটা নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম আপোনালোকে PM কিষাণ সন্মান নিধিৰ যদি এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব, আৰু লগতে আলোচনা কৰিম যে এটা নতুন আপডেটৰ বিষয়ে যদিহে আপোনালোকে সেই আপডেটটো কৰি লোৱা নাই আপোনালোকে আপডেটটো কৰি ল'ব। তো বলক তেনেহ'লে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক বন্ধুসকল, PM কিষাণ সন্মান নিধি আঁচনিৰ পৰা প্ৰতি বছৰে প্ৰতিজন কৃষকক চৰকাৰৰ তৰফৰ পৰা 6,000 টকাকৈ প্ৰদান কৰা হয়, আৰু এই 6,000 টকা আপোনালোকে প্ৰতি 4 মাহৰ মূৰে 2,000 কৈ লাভ কৰে, নহয় জানো? সেয়েহে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো পাবলৈ হ'লে আপোনালোকৰ যিটো নেকি এই ষ্টেটাছ সেইটো চেক কৰি লওক, অৰ্থাৎ আপোনালোকৰ যিটো নেকি KYC সেইটো কমপ্লিট আছে নে নাই সেইটো চেক কৰি লওক, নহ'লে পিছত গৈ আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো নাপাব। এতিয়া কথা হ'ল, এই আঁচনিখনত এটা নতুন আপডেট আহিছে, অৰ্থাৎ এই ৱেবছাইটটোত যিটো নেকি PM কিষাণ সন্মান নিধি ৱেবছাইট, তাত এটা আপডেট আহিছে, আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকে স্ক্ৰীনত দেখা পাই আছে আপডেট মোবাইল নাম্বাৰ, অৰ্থাৎ আপোনাৰ যিটো পুৰণা মোবাইল নাম্বাৰ সেইটো যদি হেৰাই গৈছে বা বেয়া হৈ গৈছে তেনেহ'লে আপোনালোকে এতিয়াৰে পৰা নতুন মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব। আপোনাৰ যিটো নেকি একাউণ্ট তাত নতুনকৈ মোবাইল নাম্বাৰ আপডেট কৰিব পাৰিব। তো কেনেকৈ আপডেট কৰিব সেই বিষয়ে মই দেখুৱাম বলক ভিডিঅ'টোত। চাওক, ইয়াতে আপোনালোকে দেখা পাইছে এটা অপশ্যন আছে, চাওক আপডেট মোবাইল নাম্বাৰ। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব, আৰু ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা অপশ্যন আহিব আপডেট মোবাইল নাম্বাৰ। তো ইয়াতে দুটা অপশ্যন পাব আপোনালোকে, এটা হৈছে আধাৰ নাম্বাৰ আৰু এটা হৈছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। আৰু যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই আপোনালোকে নাও ইউৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটো ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো চাব পাৰে, নতুবা আপোনালোকে আপোনালোকৰ যিটো নেকি আধাৰ নাম্বাৰ সেইটো আধাৰ নম্বৰ টাইপ কৰিব পাৰে। তো তাৰপিছতে আপোনালোকে কেপচাটো ফিল আপ কৰি চাৰ্চ কৰি দিব, আৰু তাৰপিছতে আপোনালোকৰ এনেকুৱা এটা অপশ্যন খোল খাই আহিব, মই দেখুৱাই আছোঁ। যদিহে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই আধাৰৰ অপশ্যনটোত ক্লিক কৰি দিব, আৰু তাৰপিছত ক্লিক কৰাৰ পিছতে আধাৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব। টাইপ কৰাৰ পিছত যিটো নেকি কেপচা দেখিছে এইটো কেপচাটো আপোনালোকে এইটো ছাইডত চেম বক্সটোত আপোনালোকে এই কেপচাটো ফিল আপ কৰি দিব। তো এনেকৈ কেপচাটো ফিল আপ কৰি দিয়াৰ পিছতে আপোনালোকে চাৰ্চ অপশ্যনটোত ক্লিক কৰি দিব। আৰু এতিয়া দেখিছে তলত এটা কনচেণ্ট আহিছে। তো এই কনচেণ্টটো আপোনালোকৰ যদি আপুনি এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকৰ এনেধৰণে আহিব কনচেণ্টটো। তাৰপিছত আপোনালোকে ওপৰৰ এটা অপশ্যন পাব গেট আধাৰ OTP। তো ইয়াতে ক্লিক কৰি দিব, আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আধাৰ নম্বৰটোত এটা OTP যাব, যিটো নেকি আধাৰ লিংক মোবাইল নাম্বাৰ, তাত OTP যাব, আৰু OTPটো আপোনালোকৰ ইয়াতে শ্ব' কৰিব। চাওক মই দেখুৱাইছোঁ, চাওক ইয়াতে এনেধৰণে আহিব, ইয়াতে লিখা আছে চাওক OTP হেজ বিন চেণ্ড টু ইয়ৰ আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। তো এই অপশ্যনটোত দেখুৱাই আছে আপোনাৰ যিটো নেকি আধাৰ লিংক মোবাইল নাম্বাৰ তাত OTPটো গৈছে, আৰু আপোনালোকে OTPটো এই এণ্টাৰ আধাৰ OTP অপশ্যনটোত আপোনালোকে টাইপ কৰি দিব, আৰু এতিয়া আপুনি ভেৰিফাই OTP অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াতে সম্পূৰ্ণ ডিটেইলছটো খোল খাই আহিব। চাওক ইয়াতে এনেকৈ ডিটেইলছটো খোল খাই আহিব, ফাৰ্মাৰ ডিটেইলছ দেখিছে নহয় আপোনালোকে, গোটেই অপশ্যনখিনি আহিছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ফাৰ্মাৰ নেম, সম্পূৰ্ণ আধাৰ নাম্বাৰ, সম্পূৰ্ণ ইয়াত ডিটেইলছটো আহিছে। তো এতিয়া আপোনালোকে তলত এটা অপশ্যন পাব চাওক, আৰু ইয়াতে লিখা আছে চাওক এণ্টাৰ নিউ মোবাইল নাম্বাৰ। তো আপোনালোকে এই যিটো নেকি এণ্টাৰ নিউ মোবাইল নাম্বাৰ অপশ্যন, ইয়াতে আপোনালোকৰ যিটো নেকি নতুন মোবাইল নাম্বাৰ দিবলগীয়া আছে সেই নাম্বাৰটো ইয়াতে টাইপ কৰি দিব, আৰু টাইপ কৰাৰ পিছতে গেট OTP অপশ্যনটোত ক্লিক কৰি দিব। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো নেকি নতুনকৈ দিয়া মোবাইল নাম্বাৰ, অৰ্থাৎ আপডেট দিয়া মোবাইল নাম্বাৰ তাত OTP যাব, আৰু OTPটো ইয়াতে আপোনালোকে টাইপ কৰি দিব। টাইপ কৰি ভেৰিফাই OTP অপশ্যনটোত ক্লিক কৰি দিব, আৰু ইয়াত ক্লিক কৰাৰ লগে লগে তলত এটা অপশ্যন পাব চাওক ক্লিক ফৰ আপডেট মোবাইল নাম্বাৰ। তো তলত এটা অপশ্যন দেখিছে, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব, আৰু এতিয়া আপোনালোকে চাব পাৰে ওপৰত লিখা আছে চাওক pmkisan.gov.in, ইয়াতে লিখা আছে ইয়ৰ মোবাইল নাম্বাৰ ছাকচেছফুলি আপডেট। তো এনেকৈ আপোনালোকৰ ওপৰত অপশ্যনটো আহিব। এতিয়া পুনৰ আপোনালোকে হোম পেজত আহিব, হোম পেজত আহি আপোনালোকে ষ্টেটাছ চেক কৰিবৰ কাৰণে নাও ইউৰ ষ্টেটাছ অপশ্যনটোত ক্লিক কৰি দিব, আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা পেজটো খোল খাব, আৰু ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো টাইপ কৰি আপোনালোকে কেপচাটো ফিল আপ কৰি গেট OTP কৰি দিব, আৰু গেট OTP কৰাৰ লগে লগে আপোনাৰ মোবাইল নম্বৰটো OTP আহিব, যিটো নেকি নতুনকৈ আপোনালোকে আপডেট কৰিছিলে সেই মোবাইল নম্বৰটোত। তো আপোনালোকে ইয়াৰ পৰা OTPটো টাইপ কৰি গেট ডিটেইলছ অপশ্যনটোত ক্লিক কৰি দিব, আৰু ইয়াতে চাওক আপোনালোকৰ যিটো নেকি ডিটেইলছ ইনফৰমেশ্যন, পাৰ্চনেল ইনফৰমেশ্যনখিনি দেখা পাব ওপৰত। তাৰপিছতে ইয়াতে ছেকেণ্ড অপশ্যনটোত আপোনালোকে দেখা পাব চাওক এলিজিবিলিটি ষ্টেটাছ। তো ইয়াতে আপোনালোকৰ এইখিনি সম্পূৰ্ণ গ্ৰীণ হ'ব লাগিব, তেতিয়াহে আপোনাৰ পইচাটো সোমাব। আৰু তাৰপিছত তলত যিটো নেকি লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছ, তো ইয়াতে আপোনালোকৰ 17 নম্বৰ দেখিছে আপোনালোকে। তো FTO প্ৰচিডটো য়েছ আছে ইয়াত, যেতিয়া আপোনালোকৰ 18 অপশ্যনটো ইয়াত আহিব তেতিয়া আপোনালোকৰ ইয়াতে ন' থাকিব, আৰু যেতিয়াই আপোনালোকৰ এনেকৈ য়েছ হৈ যাব 18 ইনষ্টলমেণ্টটো, তেতিয়া আপোনাৰ বেংক খাতাত সেই পইচাটো সোমাব। তো আপোনালোকে এনেকৈ ষ্টেটাছটো চেক কৰিব পাৰিব। নিশ্চয় আপোনালোকে বুজি পালে যে কেনেকৈ আপোনালোকৰ ঘৰতে বহি মোবাইল নম্বৰটো আপডেট কৰিব পাৰিব নিজৰ এণ্ড্ৰইড ফোনৰ সহায়তে, নহয় জানো? তো এতিয়া আহিছোঁ
আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব চাওক অফিচিয়েলি এতিয়ালৈকে আপডেট তেনেকুৱা অহা নাই কিন্তু আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো অক্টোবৰ মাহৰ ফালে নতুবা আপোনালোকে নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ফালে লাভ কৰাৰ সম্ভাৱনা আছে কাৰণ কিয় যেহেতু 17 নম্বৰ কিস্তিৰ টকাটো কেতিয়া দিছিলে 18 জুনত দিছিলে সেয়ে আপোনালোকে যেটো নেকি 18 নম্বৰ কিস্তিৰ টকা হে আপোনালোকে অক্টোবৰ নৱেম্বৰ মাহত লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনালোকে যদি হিচাপ কৰি চাই জুলাই মাহৰ পৰা অক্টোবৰ মাহলৈকে 4 মাহ হয় সেয়ে আপোনালোকে অক্টোবৰ মাহত আৰু নতুবা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহত লাভ কৰিব এই টকাটো তো আশা কৰিছো আপোনালোকে নিশ্চয় ভিডিওটো চাই ভাল পালে নহয় জানো যদিহে ভাল পালে লাইক এটা কৰি দিব আৰু চেনেলটো যদি কৰা নাই সাবস্ক্ৰাইব কৰি দিব লগতে নটিফিকেশন বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো নেক্সট এটা টপিক সৈতে পুনৰ লগ পাম জয় আই অসম